বঙাইগাঁৱৰ যমজ সন্তান বিক্ৰীকাণ্ডৰ নতুন মূৰ থানাত আত্মসমৰ্পণ সন্তানদ্বয়ৰ পিতৃ-মাতৃ এইজনে পাষাণ পিতৃ প্ৰণৱ দাস যিয়ে বিক্ৰী কৰিছিল 2 সন্তানক তাৰ পিছত মৃত্যু হোৱা বুলি কৰিছিল নাটক পাতিছিল মৃতকৰ সকাম কিন্তু পোহৰলৈ আহিল প্ৰকৃত সত্য লাগিল হৈছিল তাৰ পাছত পলায়ন প্ৰণৱ আৰু তেওঁৰ পত্নী অৱশেষত আত্মসমৰ্পণ পিতৃৰ নামত কলংক মানুহৰ নামত আসলতে দানৱ এইটো প্ৰণৱৰ কেমেৰাৰ আগত মিছা মাতিলে পাষাণ পিতৃ প্ৰণৱে বিক্ৰী নহয় স্বইচ্ছাই হেনো আনক দিছিল 2 সন্তানক বিক্ৰী কৰিছে বুলি ইতিমধ্যে সংবাদ নাই কোনো বিক্ৰী ঠিকৰি হোৱা নাই এটা মিছা নহা কথা এটা হৈছে বাচ্চা দুটা মই স্বইচ্ছাই মোৰ নিজৰ সম্বন্ধত ভাগিনী লাগে তাহাঁতক তেনেকৈ দি দিছোঁ তেনেকৈতো দিব নোৱাৰে এটা ছিষ্টেম আছে আমাৰ সেইবিলাক বিষয়ে ইমানটো জানা নাই নাজানো সেইকাৰণে আমি ইমানটো কৰিব খোজা নাই আৰু আমি ভাবছোঁ বাচ্চা দুটা ভালে থাকব প্লাছ চকুৰ আগত থাকব সেইটোৱে যদি স্বইচ্ছাই দিছিল তেন্তে ইমান নাটক কিয় মৃত্যু হোৱা বুলি ভুৱা প্ৰচাৰ চলাইছিল আচলতে এটা সন্তান ক্ৰয় কৰিছিল বঙাইগাঁৱৰ এজন আৰক্ষীয়ে আনটো ক্ৰয় কৰিছিল বিলাসীপাৰাৰ এজন ব্যৱসায়ীয়ে ইতিমধ্যে উদ্ধাৰ হৈছে এটি শিশু বঙাইগাঁও আৰক্ষী চাউনিৰ পৰা শিশুটি উদ্ধাৰ কৰিছে জিলা শিশু সুৰক্ষা বিভাগে সমগ্ৰ কাণ্ড কেনেকৈ পোহৰলৈ আহিছিল শুনক শিশু সুৰক্ষা বিভাগৰ বিষয়াৰ মুখেৰে ঘটনাটো আমাৰ চিএইচএলত আমাৰ কমপ্লেইনটো আহিছিলে প্ৰথমতে আমি সেই মৰ্মে আমি সেই মানে জাগাটোত যিটো জাগাত আছিলে সেই জাগাটোত আমি উপস্থিত হৈ পেলাই আমি তেওঁৰ পিতৃ মাতৃগৰাকী যি মাক আছিলে আৰু ছোৱালী এগৰাকীও আছে তেওঁলোকক আমি লগ পালোঁ কিন্তু পিতৃ মাতৃগৰাকী আমি লগ পোৱা নাই তো ছোৱালীগৰাকী আৰু মাকক আমি সুধিলোঁ সোধ কৰোঁতে মাকে আমাক ক'লে যে শিশুটি জন্ম হোৱাৰ আগতে মৃত্যু হৈছে আৰু তেওঁলোকৰ মানে যিখিনি মৃত্যু হোৱাৰ পিছত কাম থাকে সেইখিনি কৰোৱা বুলিও আমাক জনালে তো আমি যেতিয়া তেওঁলোকৰ পৰা অলপ এভিডেঞ্চ বিচাৰিলোঁ যে কিবাটো এটা ডকুমেণ্টছ দিয়ক যিটো আমি প্ৰুভ কৰিব পাৰোঁ যে হয় সঁচাকৈ মৃত্যু হৈছে তো তেওঁলোকে একো দিব পৰা নাই আৰু দিব নোৱাৰাৰ ফলত আমি যিখন হস্পিটেলত জন্ম হৈছে সেই হস্পিটেলখনত গ'লোঁ গৈ পেলাই আমি দেখিলোঁ যে হস্পিটেলে আমাক গোটেই তথ্যখিনি দিলে যে তাতে জন্ম হৈছে প্ৰথমটি কন্যা শিশু আছিলে আৰু দ্বিতীয়টি ল'ৰা আছিলে তো তেওঁলোকক সুস্থ শৰীৰে সিহঁতক হস্পিটেলৰ পৰা ৰিলিজ কৰাই দিয়া হৈছে কিয় এই কাম কৰিলে প্ৰণৱ দাসে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তন কিন্তু পাষাণ প্ৰণৱৰ গাঁৱৰ মানুহ আচৰিত এনে জঘন্য কাণ্ড দেখি শুনি ৰাইজৰ মানুহটো এইবিলাক গম নাপায় তেওঁলোকে মৰা বুলি কৈছে আমি ৰাইজৰ মানুহে মৰা বুলি ভাবিছোঁ যিহেতু ডেড বডি ইয়াত লৈ অহা নাই ডেড বডি ইয়াত লৈ অহা নাই আমি ভাবিছোঁ সৰু বাচ্চা চলি মৰিছে বা মাকো অসুস্থ আছে ইয়াত নানিবও পাৰে যি ডাঙৰ কথা নহয় আমি সেইটো ভাবি ৰাইজৰ মানুহে মানে কোনো হেৰি কৰা নাই ৰাইজৰ মানুহ আহি কৈছে এটা বাচ্চা হৈছিল 2টা বাচ্চা হোৱা বুলিও কোৱা নাই এটা বাচ্চা হৈছে মৰিছে আমাৰ ভাগিনা হয় না এটা বাচ্চা মৰিছে মৰাৰ পিছত মাকে ঠিক আমাৰ যিটো ৰাইজৰ মানে এটা নীতি আছে না নীতি হিচাপত 11 দিনত তেওঁলোকে ভাগৱত পাঠ কৰিছে ৰাইজৰ ওচৰত ৰাইজক মাটি আনি হেনে ভাগৱত পাঠ কৰি হেনে সিহঁতে মানে বঙাইগাঁৱৰ পৰা বিক্ৰম ৰঞ্জন ৰায়ৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা